মই চাৰিদুৱাৰ থানা শোণিতপুৰ চাৰিদুৱাৰ থানাৰ অন্তৰ্গত। দাদাৰ নাম কি ঘৰৰ? প্ৰবীৰ দাসগুপ্তা। প্ৰবীৰ দাসগুপ্তাৰ ঘৰত খবৰ আহিছিল অলপ আগতে। এইটো এটা বিষাক্ত চকৰি ফেটি হয়। বাংলাত পদ্মগোখৰা, অসমীয়াত চকৰি ফেটি, ইংৰাজীত মনোক্লেট কোবৰা। সাইণ্টিফিক নাম হ'ল ইয়াৰ নাজা কাউটিয়া। ইয়াৰ অতি বিষাক্ত। ইয়াৰ 45 মিনিটৰ ভিতৰত ই মানুহ মাৰি দিব পাৰে। ই যদি কামুৰে আপোনাক, ইয়াৰ চাব মাথাৰ ওপৰত এটা গোল এটা চিন আছে। ইয়াক হিন্দীত পদ্মনাগ বুলিও কোৱা হয়। এই সাপটো কিবা খাইছে সেইকাৰণে। আৰু ইয়াৰ দীঘল চাওক আপুনি, কমেও 5 ফুট বেছি আছে। এই সাপটো ঘৰৰ ওচৰত থকাও বিষাক্ত। ই ৰাতি ওলাই বিশেষকৈ, আৰু অবিষাক্ত সাপবিলাক ই খায়। ই প্ৰবীৰ দাসগুপ্তৰ ঘৰত গোহালি ঘৰত সোমাই আছিলে। মই ইয়াক ৰেস্কিউ কৰিছোঁ। ইয়াক মই এতিয়া ইয়াৰ নিৰ্দিষ্ট ঠাইত এৰি দি আহিম। সাপটো অতি বিশাল। মই মনোক্লেট কোবৰা ধৰিছোঁ, কিন্তু এইটো ক'ৰবাতকৈ দীঘল পাইছোঁ। মনোক্লেট কোবৰা মই 3 ফুট 4 ফুটলৈকে পাইছিলোঁ, কিন্তু এইটো অলপ বেছি দীঘল, বহুত শক্তিশালী। ইয়াত বিষত নিউৰোটক্সিক বিষ থাকে, যিটো আপোনাৰ নাৰ্ভাছ ছিষ্টেম বন্ধ কৰি দিয়ে। মানুহ 45 মিনিটৰ ভিতৰত মৰিব পাৰে যদি ই কামুৰে। তো মই ইয়াক এতিয়া বস্তা এটাত ভৰাই লৈ যাম। বস্তা টেমাসের মধ্যে ভালো হতো না, বড় টেমা নাই এরকম। এইটো মনোক্লেট কোবৰাটো যিটো আমি ধৰি আনিছিলোঁ, ৰেস্কিউ কৰি আনিছিলোঁ, চাওক এইটোক মই এতিয়া এৰি দি আছোঁ। আপোনালোকে চাওক, চাই দিয়া।